यहाँ से वापसी करने के लिए ये जो आखिरी ओवर बचा हुआ है ना, ये ओवर बड़ा करना पड़ेंगे। कम से कम 15 या 20 जो होना पड़ेगा आखिरी ओवर पे। संपक ये सही है यहाँ पर संपक के द्वारा ओ यहाँ पर मिसफील, इसका खामियाजा बाद में भुगतना पड़ेंगे तामुलपुर क्रिकेट क्लब को। जहां पर सिंगल था वहां पर 3 एक्स्ट्रा रन दे दिया है। सोने पे सुहागा यहाँ पर धीरू के लिए, और इसी के साथ स्कोर इजाफा हुआ, यानी 13 लग चुका है बोर्ड पे। फिर से दोबारा तैयार, गेंद हाथ में लेकर ओवर द विकेट गेंद डालने के लिए संपक। स्टार्ट पर रहेंगे धीरू। हवाई आक्रमण पे गेंद को भेज दिया, यानी दिल्ली से चंडीगढ़ तक गेंद को भेज दिया धीरू ने लॉन्ग ऑन के ऊपर से। जी हाँ, सलामी गेंदबाज सुरम और स्टार्ट पर है हीरो का। पहले गेंद उल्टा सी तरफ से गेंद डाला था और डीप मिड विकेट के ऊपर से बड़ा ही यहाँ पर हीरो के बल्ले से आता हुआ शुरू আৰু আমাৰ সমিতিৰ ভলেণ্টিয়াৰসকলক যি দায়িত্ব দিয়া হৈছে, যাক যি দায়িত্ব দিয়া হৈছে। ये अच्छा तरीका अच्छा किया था रजादे ने, और बॉलिंग भी अच्छा था, लेकिन ये कोई रन नहीं मिला था। लेकिन एक आप लोग पर ये फील्ड पर क्या खेल लगता है हमारा है यह पहला मैच সকলকে ৰাইজকে খাৰা হয় জুবিন দাৰ মায়াবিনী গানটো সকলোৰে মুখত উচ্চাৰিত হ'বলৈ মই অনুৰোধ জনাইছো। আসলে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কিনাৰতে এটুকুৰা জেগা, ইমান ধুনীয়া এটা মানে পৰিৱেশ। আসলে জুবিন গাৰ্গৰ এইটোৱে কাম্য আছিলে, এই যে একতাটো। আজি ইমানখিনি মানুহ গোট খাইছে, কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোক খাই এখন দিবানৈশৰ ক্ৰিকেট খেল প্ৰতিযোগিতা পাতিছে। আৰু মই গম পাইছোঁ ইতিমধ্যে প্ৰায় 30টা দলে অংশগ্ৰহণ কৰিছে। গতিকে দুদিনত শেষ হ'বগৈ নাই তেওঁলোকৰ চিন্তাতে পৰিছে। গতিকে জুবিন গাৰ্গ যদিও আমাৰ মাজত দৈহিকভাৱে নাই, তেওঁ কিন্তু সপোনবিলাক লাহে লাহে ফলিয়াই গৈছে। অসমত এতিয়া বিভিন্ন জেগাত ঘূৰি ফুৰিছোঁ, দেখিছোঁ এনেকুৱা হৈছে যেন জুবিন গাৰ্গে কৰি থৈ যোৱা কৰ্মৰাজিৰ ওপৰত মানুহে কাম কৰিবলৈ আৰম্ভ কৰিছে। আৰু জুবিন গাৰ্গেতো বেয়া দেখিলে কৈ দিয়ে, য'ত বেয়া দেখিছে মন্ত্ৰী MLA কৈ থৈ আহে যে ৰাস্তা পদূলিবিলাক অলপ ঠিক কৰক, বা পাৰ্চনেলি হ'লেও কয়, নহ'লে ষ্টেজৰ পৰা হ'লেও কৈ দিয়ে। গতিকে তেওঁৰ কথাটো অলপ বেলেগ আছিলে, তেওঁ যিটো বেয়া দেখে সন্মুখতে কৈ দিয়ে। কিন্তু এতিয়া ৰাস্তা পদূলি মই ভাল হ'ব বুলি আশা কৰিছোঁ, গতিকে এইটো যথেষ্ট আগবাঢ়িবলগীয়া অঞ্চল। গতিকে সকলোকে সংশ্লিষ্ট যিখিনি কৰ্তৃপক্ষ, ৰাস্তা পদূলি ভাল কৰা, চৰকাৰীয়ে হওক বা ৰাজনীতিকেই হওক, সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে জেগাখনক অকণমান মন দিয়ক, উন্নতি কৰিবলৈ চেষ্টা কৰক, নহয় জানো? যিহেতু নলবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে পৰে, নহয় জানো জেগাখন, নলবাৰী জিলাৰ আণ্ডাৰ। গতিকে উন্নতি হ'ব বুলি মই আশা ৰাখিলোঁ। ন্যায় মানে এতিয়াতো চব আদালতত আছে। এতিয়া আমি আশা কৰা আৰু ভৰসা কৰাৰ বাবে আমাৰ উপায় নাই। এতিয়া আদালতত বিচাৰ হ'ব, বিচাৰ প্ৰক্ৰিয়া কি কৰে আমি সেই আস্থাৰ ওপৰতে ৰৈ আছোঁ। বাকী বিচাৰটো আমাক আমুকটো লাগিবই বুলি আমি ক'লেতো আদালতে নিদিব। গতিকে যিসকল সাক্ষীবাদী লৈ এতিয়া আদালতলৈ আহিছে নতুনকৈ চাৰ্জশ্বিট দিয়াৰ পিছত কি হয় নাজানো, যদি আমি ইয়াতে আমাৰ মনে বিচৰা ধৰণৰ উত্তৰ মানে ন্যায় নাপাওঁ, তেতিয়াহ'লে বেলেগ ব্যৱস্থা কৰিব লাগিব। আৰু দোষীয়ে মুঠতে শাস্তি পাবই লাগিব, দোষীজন যিয়েই নহওক। দোষীজন মানে যিয়েই নহওক, যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে বা পৰিকল্পিতভাৱে তেওঁক অন্যায় কৰা হৈছে, দোষীয়ে শাস্তি পাবই লাগিব। আৰু মই সদায় কৈ আছোঁ যে কোনেও শাস্তি দিব নোৱাৰিলে খুব কম সময়ৰ ভিতৰতে ভগৱানে শাস্তি দিব, আমি দেখি যাম খুব কম সময়ৰ ভিতৰতে। অনুভৱটো বুজাব নোৱাৰোঁ, এনেকুৱা কোনো ভাষা নাই যে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত কি ক'ম, কেনেকুৱা অনুভৱ, এইটো কোনো ভাষাই নাই মোৰ ক'বলৈ। খালি নিজকে অলপ তৈয়াৰ কৰিছোঁ যে আমি কাম কৰিব লাগিব, কাৰণ জুবিন গাৰ্গে সদায় কাম কৰাৰ ওপৰত খুব গুৰুত্ব দিছিলে। তেওঁ নতুনকৈ বেণ্ড খোলা নাই, আমি যন্ত্ৰটো নামহে দিয়া হৈছে, নতুনকৈ নামাকৰণহে কৰা হৈছে। বেণ্ডটো আগতেই যিসকলে আমি জুবিন গাৰ্গৰ লগত বজাই আছিলোঁ বৰ্তমান সময়ত, আপোনালোকে আজি 5-6 বছৰ বা 15 বছৰ বা যিখিনি মানুহ দেখি আছিলে, সেইকেইজনে লগ খাই আমি জুবিন গাৰ্গৰ গানখিনিকে
জুবিন গাৰ্গৰ যিখিনি সৃষ্টিৰাজি সেই গানখিনি আমি অলপ সময় মানুহৰ আগত পৰিৱেশন কৰাৰ কথা চিন্তা কৰিছোঁ যন্ত্ৰ বেণ্ডটোৰ মানে যোগেদি। আৰু যন্ত্ৰটো মানে এনেকুৱা নহয় যে জুবিন গাৰ্গৰ নিচিনাই কোনোবা গাব। আমাৰ একদম প্ৰতিযোগিতা খুব ভাল শিল্পী ৰূপম ভূঞা আছে আমাৰ লগত, আৰু দুজন একদম নতুন শিল্পী যে একদম নাম মানে মানুহৰ মাজলৈ ওলোৱাই নাই, আমিহে উলিয়াই আনিম। গতিকে তেওঁলোকক লৈ আমাৰ এটা মানে ক্ষুদ্ৰ প্ৰয়াস এইটো মানে জুবিন গাৰ্গৰ গানৰটো সাগৰ, 40,000 গানটো আমি মানুহক শুনাব নোৱাৰোঁ। গতিকে নিৰ্দিষ্ট কেইটামান গান আমি সেইসকল শিল্পীক লৈ জুবিন গাৰ্গৰ মানে অনুষ্ঠান হিচাপে আগবঢ়াম। আৰু নতুনকৈ বেণ্ড খোলা নাই, নতুন বেণ্ড নহয়, যিসকলে আমি বৰ্তমান সময়ত বজাই আছিলোঁ, যিকেইজন মিউজিচিয়ান আছিলে সেইখিনিয়ে মানে বেলেগে নবজায় আৰু একেলগ হৈ থাকে আৰু কথাটো চিন্তা কৰাৰ কাৰণেহে যন্ত্ৰ নামেৰে নামাকৰণ কৰা হ'ল। নাই ৰাইজক চাওক, এইটো ৰাইজক এতিয়া আহ্বান জনোৱাৰ সময় নাই আৰু এতিয়া হয় আদালতে এৰি নিদিব, আৰু নহয় যদি তেওঁলোক দোষী হয় তেতিয়াহ'লে তেওঁলোকে শাস্তি পাব। গতিকে ৰাইজে আইন তুলি হাতত নলয় চাগে মই ভাবিছোঁ। আৰু যদি ময়ো আগতে কিন্তু মই কৈয়ে আহিছোঁ যে ভগৱান নহ'লে ৰাইজে কিন্তু কাকো সোধাই নিদিব। জুবিন গাৰ্গৰ যদি যিজন দোষী সেইজনে শাস্তি পাবই। হয়, দীপ্তা ইউথ ক্লাবৰ উদ্যোগত আমাৰ দিবানৈশ টেনিছ বল প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আমি দুদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন হৈ গৈছে, তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গৈছে। আমাৰ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ আমাৰ নাহৰ গছ খুব ভাল পাইছিল। আমি 100 জোপা নাহৰ গছ পুলি ৰুই তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। আৰু খেলৰ প্ৰাক মুহূৰ্তত আমি খেল উদ্বোধন কৰাৰ কাৰণে আমাৰ অসমৰ বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱা আৰু তেখেতৰ সহশিল্পীক আমি ইয়াত আমন্ত্ৰণ কৰি আনিছিলোঁ। আজি সন্ধিয়া ভাগত আমাৰ প্ৰয়াত শিল্পীগৰাকীৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা অনুষ্ঠিত কৰা হয়। তাত আমাৰ সমূহ ৰাইজে অংশগ্ৰহণ কৰে। আমাৰ উদ্দেশ্য এটাই যে আমাৰ গ্ৰাম্যাঞ্চলত যিবিলাক আমাৰ প্ৰতিভা সোমাই আছে, এই প্ৰতিভাবিলাক যাতে আমি বিকশিত কৰি আমি আগুৱাই লৈ যাব পাৰোঁ। আমাৰ ল'ৰা ছোৱালী যাতে অনাই বনাই ঘূৰি নুফুৰি খেলত মনোনিৱেশ কৰে, পঢ়া শুনাত মনোনিৱেশ কৰে, অন্যান্য যিবিলাক আমাৰ প্ৰতিযোগিতামূলক আমাৰ দিশ আছে এইবিলাকত যাতে আমি তেওঁলোকক আমি সঠিক ৰাস্তাত লৈ যাব পাৰোঁ। তাৰ কাৰণে আমি এটা উদ্যোগ হিচাপে দীপ্তা ইউথ ক্লাবে এইবাৰ খেলখন আমি আয়োজন কৰিছোঁ। আমাৰ প্ৰাইজ মানি আছে, আমি বিজয়ী দলক 50,000 টকা আৰু বিজিত দলক আমি 30,000 টকা নগদ, আৰু আপোনাৰ মেন অফ দ্য মেচ থাকিব প্ৰত্যেকখন খেলত, আৰু মেন অফ দ্য ছিৰিজক আমি 5,000 টকা আৰু লগতে আমাৰ এটা ট্ৰফি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।